প্ৰথম কথা হ'ল ধেমাজি পৌৰসভাই নিজৰ চৌৰা চাৰিটাই ধেমাজি পৌৰসভাখন পৰিচালিত কৰিছে। ইয়াত যিখন সকল বিষয় বিভাজন জনপ্ৰতিনিধি আছে তেওঁলোকে কিছুদিনৰ পৰা ধেমাজিত অবৈধভাৱে কৰ সংগ্ৰহৰ এক মানে প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে 2 চকীয়া আৰু 4 চকীয়া বাহনত, য'ত নেকি ধেমাজি স্থিতৰ যিসকল মানে ৰাইজ আছে সেই ৰাইজে বজাৰ কৰিবলৈ হ'লে তেওঁলোকৰ তাৰ বিনিময়ত পৌৰসভাক কৰ দিব লাগে। যিহেতু পৌৰসভাই অলৰেডি এটা কৰ লৈ আছে, আমাৰ গৃহ আৰু ভূমিৰ ওপৰত কৰ লৈ আছে, তাৰ ওপৰত বজাৰ কৰিবলৈ হওঁতে এখন দোকানৰ ওপৰত আমি কি কাৰণে কৰ দিব লাগে এই কথাটো স্পষ্ট কৰিব লাগে। আৰু যদিও কৰ দিবলগীয়া হয় কৰ দিয়াৰ কিছু নীতি নিয়ম আছে, নীতি নিয়মসমূহ পৌৰসভাই ব্যৱহাৰ কৰিছেনে নাই, বা পৌৰসভাই কোনোবা মধ্যবিত্ত মাজৰ মানুহক দালালক তেওঁলোকে নিক্ষেপ কৰি পেলাই কৰ সংগ্ৰহ কৰিছে, এই ক্ষেত্ৰত আমাৰ ডিমত আছে। এই কাৰ্যটো পৌৰসভাই অতিকে বন্ধ কৰিব লাগিব। আৰু পৌৰসভাত যিসমূহ উন্নয়নমূলক কামৰ নমুনা তেওঁলোকে দেখাইছে কোনো পৰিকল্পিত নহয়, কোনো ধৰণৰ কেৱল ঠিকাদাৰকৰণৰ ঠিকাদাৰ লাভৰ কাৰণে তেওঁলোকে এই কামখিনি আলোচনাসমূহ লৈছে। মুখ্যমন্ত্ৰীৰ গৌৰৱ পথটো তেওঁলোকে আমাৰ কোৰ্ট ফিল্ডৰ কাষেদি যিটো পথ আছে সেইটো বনাইছে, 1,35,00,000 টকা তেখেতলোকে এই কামটো কৰিছে। যিটো ৰাস্তা দুদিনমানৰ আগত বনিছে সেই ৰাস্তাটোকে তেওঁলোকে ৰিপেয়াৰিং কৰি পেলাই 1,35,00,000 টকা সৰকাই নিয়াকৈ পৰিকল্পনা কৰিছে পৌৰসভাই। গতিকে পৌৰসভাই যিটো বহিৰ্ভূতভাৱে ৰাইজমেল মাটি বিগত এটা বছৰৰ কাৰণে তেওঁলোকৰ উন্নয়নৰ পৰিকল্পনা কৰিব লাগে, তেনেকুৱা ধৰণৰ কোনো মেইন মিটিং নপতাকৈ কেৱল ৰুমৰ ভিতৰত বহি কমিশ্যনাৰৰ অংকৰ ঠিকাদাৰৰ লগত পাতি তেওঁলোকে মাত্ৰ আঁচনিসমূহ ৰূপায়ণ কৰি ঠিকাদাৰসকলক কোনো টেণ্ডাৰ কোনো নিবিদা তেওঁলোকে নকৰাকৈ মাত্ৰ ভিতৰি অংকৰ মাজত কেৱল পকেট কৰাৰ ধান্দাত তেওঁলোকে ঠিকাদাৰসকলক নিবিদাসমূহ আদায় দিয়ে। গতিকে এই ক্ষেত্ৰত আমাৰ যুৱ ছাত্ৰ পৰিষদ ডিমত আছে। যিভাগে এটা পৌৰসভা চলিব লাগে, পৌৰসভাৰ যি নীতি নিয়ম আছে, যি আদৰ্শ আছে সেইমতে পৌৰসভা চলিব লাগিব। যদি আমি নিৰ্দিষ্ট এসপ্তাহ সময় দিছোঁ, যদি এই কামসমূহ বন্ধ নহয় তেতিয়াহ'লে আমি এই পৌৰসভাত তলাবন্ধ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। ৱাৰ্ড আছে, সেই 10টা ৱাৰ্ডত বিশেষকৈ চৰকাৰৰ পুঁজি যি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আহে, এই আন্তঃগাঁথনি উন্নয়নৰ কাম কাজ কিন্তু তেখেতসকলে পূৰ্ব যি 4টা ৱাৰ্ড আছে সেই 4টা ৱাৰ্ডতে সীমাবদ্ধ ৰাখি বাকী যি 6টা ৱাৰ্ড আছে সেই 6টা ৱাৰ্ডক কিন্তু কেৱল প্ৰতাৰণা কৰা আমি দেখিবলৈ পাই আহিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰীৰ যি গৌৰৱ পথ, সেই মুখ্যমন্ত্ৰীৰ গৌৰৱ পথত চূড়ান্ত দুৰ্নীতি আচল আমি দেখিবলৈ পাইছোঁ। সেয়েহে আমি ইয়াৰ এটা ন্যায়িক তদন্ত হোৱা আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে আজিৰ তাৰিখত গাঁৱৰ পৰা নগৰলৈ আহিবলৈ মানুহে ভয় খোৱা হৈছে যে গাড়ীখন ৰখাবই নাপায় বা বাইকখন ৰখাবই নাপায়। তেখেতসকলে কি হৈছে, কৰৰ নামত তেখেতসকলে জোৰ জুলুমভাৱে প্ৰতিজন ব্যক্তিৰ পৰা তেখেতসকলে গাড়ী আৰু বাইকৰ পৰা তেখেতসকলে অবৈধ কৰ সংগ্ৰহ কৰিছে। আৰু আমি এটা কথা জানো যে কৰ সংগ্ৰহ কৰিবলৈ এটা নিৰ্দিষ্ট স্থান নগৰপালিকাই নিৰ্ধাৰণ কৰিব লাগে। পৌৰসভা বা নগৰপালিকাত কোনো ধৰণৰ স্থান নিৰ্ধাৰণ নকৰাকৈ তেখেতসকলে কেৱল মানে কেইজনমান ব্যক্তিৰ মুনাফাৰ কাৰণে, এই পৌৰসভাৰ 2-এজন ব্যক্তিৰ মুনাফাৰ কাৰণে তেখেতসকলে কিন্তু গোটেই জনসাধাৰণক এটা কৰৰ মাজলৈ সন্তাসৰ মাজলৈ ঠেলি দিছে। সেয়েহে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পৌৰসভাৰ কাৰ্যালয়ৰ যিসকল ঊৰ্ধ্বতন বিষয়ববীয়া আছে তেখেতলোকক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই অবৈধ পৌৰ পাৰ্কিং কৰ বাতিল কৰিব লাগিব। আৰু যিটো মুখ্যমন্ত্ৰীৰ গৌৰৱ পথ আছে সেই পথৰ যি নিৰ্মাণ হৈছে সেই নিৰ্মাণৰ তদন্ত হ'ব লাগিব। আৰু আপোনালোকে দেখিবলৈ পাইছে যে ধেমাজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে যিটো নলা নৰ্দমা নিৰ্মাণ কৰি আছে, কিন্তু সেই নলা নৰ্দমাসমূহ বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰ গোষ্ঠীয়ে কেৱল চূড়ান্ত ময়মতালিভাৱে নিৰ্মাণ কৰিছে। কোনো ধৰণৰ প্ৰাককলন নিৰ্মাণ নকৰি তেখেতসকলে ব্যক্তিগত মুনাফা আৰু ঠিকাদাৰ লাভৰ কাৰণে কিন্তু এই কাম কাজত ইয়াত চৰকাৰী পুঁজি প্ৰায় খৰচ কৰা আমি পৰিলক্ষিত হৈছে। সেয়েহে ইয়াৰো এটা আমি ন্যায়িক তদন্তৰ আহ্বান জনাইছোঁ। যদিহে এইসমূহ তদন্ত কৰি কোনো দোষী ব্যক্তিক শাস্তি ব্যৱস্থা গ্ৰহণ নকৰে, অন্তৰ্নিহিত পলমে কিন্তু যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে নিশ্চিতভাৱে বিহিত ব্যৱস্থা ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বাধ্য থাকিব। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।